Hey guys, welcome to my YouTube channel. আজি হবা যাই আছে ধামাকা ভিডিও। আজি যাই আছো মেকআপ আৰ্টিষ্ট ডেভিল দীপক প্ৰেংক ভিডিও কল কৰবে। তো ভিডিওটো শেষলৈ চাই থাকক আৰু বহুত ইন্টাৰেষ্টিং হবা যাই আছে। তো ভিডিওটো একদম শেষলৈ চাই থাকক। লগত আছে মানস, মানে ই কেমেৰাটো ধৰিব মোৰ। তো মই মানে প্ৰেংক ভিডিও কল কৰিম, ই আমাৰ কেমেৰাটো ধৰিব। তো ৰেডি না তই? তো গাইজ এখন আছে ননেশ খন। তো আমি এইটো ৰাস্তাদি যাই আছো। তো প্ৰেংক ভিডিওটো অলপ আগত কৰি আছো। গাইজ এইখিনি জেগাত বহি কিনে আমি মানে এতিয়া প্ৰেংক ভিডিওটো কল কৰিম। তো এখানে মানে কোনো নাই, সব বাহতল একদম নিৰল নিস্তব্ধ। তো এইখিনি জেগাতে আমি প্ৰেংক ভিডিওটো কৰিম। তো গাইজ আমি ইয়াতে বহি ল'লো, এতিয়া চশমা লাগি পিন্ধিলো। তো এতিয়া আমি ডাইৰেক্ট মেকআপ আৰ্টিষ্টে ভিডিও প্ৰেংক কল কৰিম। তো গাইজ ফোনটো ধৰা নাই, তো আৰু একবাৰ কৰি চাওঁ। তো গাইজ ফোনটো ধৰা নাই মানে, তো এইটো নম্বৰ ধৰা নাই, বেলেগ এটা নম্বৰ আছে আৰু সেইটো নম্বৰ কৰোঁ। হেল্ল', দীপদা হয়নে? হয়। অঁ, কি খবৰ আপোনাৰ? কোন? মই সুমন। সুমন মানে? মই নলবাৰীৰ পৰা কৈছোঁ। কোৱা। অঁ, আপোনাৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে। থেংক ইউ। মানে কি হ'ল, মানে আমি এটা অনুষ্ঠান পাতিছিলোঁ নলবাৰী পাইকাৰকুছিত। মই এই নাম্বাৰটো ক'ত পালা? ইনষ্টাতে পালোঁ আপোনাৰ নাম্বাৰটো। মানে কি হ'ল, অনুষ্ঠান এটা পাতিছিলোঁ, তোমালোকে যে বিহু নৃত্য কৰা। তো তোমালোকক ইনভাইট কৰিম বুলি ভাবিছিলোঁ, তো আহিবা পাৰিবানে? নহ'ব নহয়, এতিয়া আমাৰ মানে কি বহাগৰ 30 তাৰিখলৈকে আমাৰ এগ্ৰিমেণ্ট থাকে আৰু গোটেইখিনি আমাৰ ভাঙিয়ে যায়। মানে আমাৰ নেক্সট 3 তাৰিখে আছিল ফাংচনটো। তো তুমি আহিবা পাৰিবা নেকি? তোমাক কিবা এটা দি দিলোঁ হয়, তেলৰ খৰচা হওক বা ভাত পানী খৰচটো দি দিলোঁ হয় আৰু। মই কি কৰিব যাম অকলে? তুমি কাৰোবাক লৈ আহিবা, নহ'লে অকলে কি কিবা মানে কি ফিটা কাটা বুলি যে কয়, সেইটো কাটিব পাৰিলা হয়। নোৱাৰো দিয়া, বেলেগক ক'ব। হয় নেকি ন? তো গাইজ ফোনটো কাটি দিলে, ই নোৱাৰে মানে। ইচ কি হ'ব? তো গাইজ ফোনটো কাটি দিলে, সি মানে ভাবছি যে এনেই যাম আৰু পইচা আছে, নেটবোৰ খৰচ হ'ব, বিজি থকা বুলি কৈ দিলাক। তো আৰু একবাৰ কৰি চাওঁ। ও গাইজ ব্লক কৰি দিলে, ব্লক কৰি দিলে গাইজ। চাবচোন, না কৰা নাই, ব্লক কৰা নাই, ব্লক কৰা নাই। তো গাইজ ফোনটো ধৰা নাই এতিয়া। দীপদা ইমান এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ। তো দীপদা চাগে পইচাৰ কথা ভাবছি, চাগে ফাংচনখন গ'লে পইচা আছে, নেটবোৰ আৰু মোৰ হাতৰ পৰা পইচা যাব। কিন্তু দিলোঁ হয় তেওঁক পইচা এটা, নেদিলোঁ হয়, প্ৰেংক ভিডিঅ' আছিলে, তো পিছত লাষ্টত কৈ দিলোঁ হয়। কিন্তু এতিয়া ফোনটো ধৰাই নাই, এতিয়া কি কৰোঁ? আৰু একবাৰ কৰি চাওঁ ৰ'বচোন। হেল্ল', 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 ফোনটো কাটি দিলে দেখোন। মই ষ্টুডিঅ'ত আছোঁ, বিজি আছোঁ অকণমান, পিছত ফোন কৰিম হা। ষ্টুডিঅ'ত আছে নেকি? কাটি দিলে গাইছে, আকৌ ৰেচপণ্ডে নিদিলাক। এতিয়া ক'লাক ঘৰত থকা বুলি, এতিয়া ষ্টুডিঅ'ত থকা বুলি ক'লাক। গাইজ কি হ'ব? তো আচলতে ৰিলচগিলা দে মানে মানুহগিলা ভাল আৰু গম পাই, কিন্তু ৰিয়েলিটিত একো কাম নাই। তো গাইজ গমেই পালাক, দীপদাক ফোন কৰিলোঁ, দীপদাক ধুনীয়াকৈ কৈছিলোঁ, পইচা দিম বুলিও কৈছিলোঁ, কিন্তু দীপদাই ভালকৈ ৰেচপণ্ড নিদিলাক। আৰু এতিয়াই ঘৰত থকা বুলি কৈছিল, আৰু যেতিয়াই ফাংচনত অহাৰ কথা ক'লোঁ, তেতিয়া আৰু ষ্টুডিঅ'ত থকা বুলি কৈছিল। তো গাইজ কেনেহেন কথা থাকিলে, আজিকালি ছ'চিয়েল মিডিয়াত মানে চব ভাল, কিন্তু ৰিয়েলিটিত আকৌ ভাল নহয়। তো চবেই মানে পইচাৰ লোভীয়া। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ'ত কাক প্ৰেংক ভিডিঅ' কল কৰিব লাগে আপোনালোকে কমেণ্টত জনাব।